বাৰে বাৰে প্ৰতি আমি বাধা দি আছোঁ বা তেখেতসকলক বাৰে প্ৰতি ৱাৰ্ণিং দিছোঁ যে আমাৰ এইটো অঞ্চলত চলাই মদ প্ৰচলনটো বন্ধ কৰক বুলি। আৰু ইয়াৰ বিষয়ে আমি পুলিচ প্ৰশাসনক বাৰে প্ৰতি জনাই আছোঁ। কিমান আমি স্মাৰকপত্ৰ দিয়া হৈছে আমাৰ বাগজান থানাত, কিন্তু আমি পুলিচ প্ৰশাসন ফালৰ পৰা কোনো দিন একো ব্যৱস্থা লোৱা দেখিব পোৱা নাই। আমি ইতিমধ্যে গম পালোঁ গাড়ীখন হৈছিলে লাইনাৰ চাহ বাগিচাৰ, আৰু গাড়ীৰ মালিকজন হৈছিলে যোনে চলাই আনিছিলে, তাৰ নাম হৈছে শান্তনু মৰাণ। আপোনাক হাতে লোতে গাড়ীয়ে চুলাই ধৰিলে, সেই বিষয়ে কি ক'ব? মই গাড়ীত অলপ চলাই আনিছিলোঁ আজি কজঙা গাঁৱত। ল'ৰাখিনিয়ে পালে, এতিয়া সোধ কৰিছে। আপোনাৰ নামটো? শান্তনু মৰাণ। শান্তনু মৰাণ। ঘৰ ক'ত? তামুলী। অঁ, তই চুলাই ঘৰ বনাও নেকি? ঘৰত বনোৱা নহয় এনেকৈ, বেলেগৰ পৰা আনো। এতিয়াতো ক'লে বনাওঁ অলপ বুলি। নহয়, ওচৰতে বনাই মানে, মইহে নবনাওঁ। নহয়, মিছা কথা কৈছে। ওচৰত বনাই দাদা। এতিয়া কোৱা নাই অলপ বনাই বুলি পিনি। অলপহে আকৌ ওচৰত বনাই, আমাৰ ঘৰৰ ওচৰতে। আপুনিতো বনাই ঘৰ? মই নিজৰ ঘৰ নহয়, লোকৰ হাজিৰা বনাওঁ। মানে ডাইৰেক্ট কৰ নিজে বনাওঁ? নহয়, হাজিৰা কৰোঁ মই বনোৱাটো। চুলাই ভাটিত? হয়। আপুনি এতিয়া ক'লে যে মানে বনাই বুলি পিনি। লোকৰ ঘৰত বনাই। ডাইৰেক্ট কৈ দিয়ে চুলাই মই বনাওঁ বুলি পিনি কয়, যদি বনাওঁ বুলি কৈ দিলে হৈ গ'ল। বনাওঁ, লোকৰ হাজিৰা বনাওঁ। নিজৰ ঘৰত নহয়? এতিয়াতো ক'লে যে মানে নিজৰ ঘৰ নহয় দাদা, হাজিৰা বনাওঁ। মালটো কাৰ ঘৰত আনিছিলে? এতিয়া এইটো এই 6 নম্বৰত। ইয়াত গাড়ী ক'ত ৰখাইছিলে? এই দীপকৰ ঘৰত ৰখাইছিলে। দীপক কি লিখে? কি ভূমিছ নাই। কি বুলি ৰখালে? কি বুলি ৰখালে? কি বুলি ৰখালে সিহঁতে? মানে কিবা আনিছ নেকি বুলি। অঁ, সেনেকুৱা ৰখালে। কিমান দিন হ'ল কাম কৰি? মোৰ বেছি দিন নাই হোৱা, এসপ্তাহমান হৈছে এফালে। এতিয়াতো সেইটো বেয়া বস্তু বুলি পিনিহে ৰখালে, হয় নহয়? গাঁওবিলাকতো বদনাম হৈছে নহয়, হৈছে নাই? ল'ৰা ছোৱালী মানে পঢ়া লিখা কৰি পেলাই চুলাই মদ খাই পিনি হেৰি কৰিছে, এইবোৰ বনাব লাগে না বন্ধ কৰিব লাগে? হে? আজিৰ পৰা আৰু নকৰোঁ আৰু। এতিয়া আপুনিতো নিজে মই ঘৰতে বনাওঁ বুলি ক'লে, তাৰপিছত আকৌ মানে বেলেগৰ হাজিৰা কৰিছোঁ বুলি কৈ দিছে। হয়, ওচৰতে আছে, ওচৰতে হাজিৰা বনাওঁ। ইয়াত কিমান দিনৰ পানী আছে ছাপ্লাই? এসপ্তাহমান হৈছে। মুঠেই এসপ্তাহ? আৰু গাড়ীটো ডেইলি আহি আছে? ডেইলি নাই অহা। হে? নাই অহা। মানে চাইছোঁ, মই চাইছোঁ তাৰমানে। মানে এসপ্তাহমান হৈছে অহা। তাৰমানে বন্ধ হ'ব লাগে না নহয়? বন্ধ হ'ব লাগে। সেইদিকে তোৰ গাঁৱত বিক্ৰী হয় নহয়? হে? কৰে। এইবিলাক বস্তু ভাল না বেয়া? বেয়া এইবিলাক। হে? কিহৰ কাৰণে বেয়া? এইবোৰ সমাজ ধ্বংস কৰে আৰু, হ'লেও এতিয়া ঘৰ পৰিয়াল চলিবৰ কাৰণে চবেই কৰে যেতিয়া কৰিবলগীয়া হৈছে। সমাজখন ঘৰ পৰিয়ালটো চলাং বুলি অকল চুলাই যে বিক্ৰী লোকক ধ্বংস কৰি পিনে যে চলাং, সেইটো কথা নহয় নহয়। হে? নিজে কাম বন খেতি বাড়ি কৰিও খাব লাগে। আজিকালি কামো কৰিলেও হাজিৰা পায়। হয়, আমরা যেহেতু देखते ही गाड़ी एकदम चुलाई चलते ही है, और इसके लिए हमरा आगे 2-3 बार जनाई रही है, तो प्रशासन को जनाई रही, प्रशासन भी गुरुत्व नहीं दिला किसी बात के लेकर। तो हमरा निजे उठी हाथ युव प्रजन्म के हमरा निजे हाथे लेकर ना जे गाड़ी चुलाई धरा हले, और यार धरार लगे लगे हमरा तो पुलिस प्रशासन को समझाव का हेरी करी, और हयतो माने जीगिला चुलाई कारबार करे हैं गांव में, तो सब भी थोड़ा हेरी होक लगे। और चुलाई कर लिए हमरा बहुत जोरदारे जोर लगा ही, जाते के हमदेर माजे गांव से ये मादक द्रव्य वस्तुटा निषेध करे। और हमरा एटाई चिंता करिला जे हमदेर जिन युव তো এখন যে কি বলবো মানে যে আপনি के गाँव राज की खबर की बोलबें? गाँव में किसुमान जगह में এখন बिक्री होते,
तो उसके लिए कितना एक्शन लेवा जाए? ना उटा खातिर चिंताधारा करल है हयतो हमरा गाँवे भैया जी जय चुलाई मत बेचे है ऊपर खातिर हमरा एक एक्शन लेबो हयतो अति शीघ्र लेबो काल से लेबो हयतो जी जिगला बेचे हैं उ सबके भी बारे बारे प्रति हमरा बुझाए के लिए এখন उतना समय भी नहीं के हयतो हमरा जी अभियान चलाए के लिए जरको चलाए के लिए हमरा चिंता करबो और उधर ओ हिसाब से अभियान चलाबो और हंदर जीटा गाँव है करजंगा रुपाई बरपथार के अंतर्गत में जी चुलाई मैदर जब बिक्री करे है तो ভাল पालिशमेंट एक देवे बोलकर हमरा हेरी करी ही चिंताधारा करते ही हयतो उठी अहा गला जीगिला देखिला आज हंदेर जीगिला उठी अहा गला जगह जगह में बहुत रकम चुलाई हाड़िया और जी गुटका एगला हेवन करे हैं हयतो ভাল दिक में जाए बहुत रकम कम होतेन हंदेर माजे। तो की बोलबे এখন মানে শোনা थे जहाँ মানে চুলাই বিক্রি होते तो उकर विषय में की बोलबा? हमरा জানাই खोजो थी जिगला चुलाई बेचे हैं हयतो आगे बार बोला हो रहे एबार कटकटिया हो और हमरा सबके माने कोने पालिशमेंट करबो जाते के माने কি ক'ব আজি চুলাই মদ গাড়ী হিচাপে ধৰা পৰিলে আৰু শুনিব পাইছোঁ যে মানে গাঁৱতো বোলে পূৰা বিৰোধী পাইছে বিক্ৰীবলৈ একদম পূৰা। হয় আজি যেহেতু আমি বহু আগৰ পৰাই যেহেতু আমাৰ এই গাঁও অঞ্চলত আমি যেহেতু মাদক দ্ৰব্য যি চুলাই ব্যৱহাৰ কৰি আছে বা ব্যৱসায় কৰি আছে তেখেতসকলক বাৰে প্ৰতি আমি বাধা দি আছোঁ বা তেখেতসকলক বাৰে প্ৰতি ৱাৰ্ণিং দিছোঁ যে আমাৰ এইটো অঞ্চলত চুলাই মদ প্ৰচলনটো বন্ধ কৰক বুলি। আৰু ইয়াৰ বিষয়ে আমি পুলিচ প্ৰশাসনক বাৰে প্ৰতি জনাই আছোঁ কিমান আমি স্মাৰকপত্ৰ দিয়া হৈছে আমাৰ বাগজান থানাত, কিন্তু আমি পুলিচ প্ৰশাসন ফালৰ পৰা কোনো দিন একো ব্যৱস্থা লোৱা দেখিব পোৱা নাই। গতিকে আজি আমি যুৱকসকলে ওলাই আজি আমি ৰাস্তাত গাড়ী এখন ৰখাই পেলাই আমি তাত বহু পৰিমাণে কমচে কম 20 লিটাৰমান চুলাই আমি জব্দ কৰিলোঁ। জব্দ কৰাৰ পিছত আমি ইতিমধ্যে তেখেতক আমি সকিয়ানি দিছোঁ যে অনাগত দিনত যাতে এনেকৈ ব্যৱসায় নকৰক বুলি। আৰু লগতে আমাৰ গাঁৱৰ যি মানুহবিলাকে চুলাই যিসকল বেপাৰ কৰি আছে বা চুলাই বিক্ৰী কৰি আছে তেখেতসকলক আমি বাৰম্বাৰ তেখেতসকলক ঘৰে ঘৰে গৈ পেলাই তেখেতসকলক আমি সকিয়ানি দিছোঁ বা বন্ধ কৰিবৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ। গতিকে তেখেতসকলক আমাৰ হয়তো আমাৰ কথা মতে সিহঁতি যোৱা নাই। গতিকে তেখেতসকলক আমি পুনৰবাৰ সকিয়ানি দিব বিচাৰিছোঁ যে আমি তেখেতসকলক যদি আমাৰ কথা সিহঁতে নুশুনে বা নুবুজে বা আমাৰ চুলাই ব্যৱসায় বন্ধ নকৰে তেতিয়াহ'লে তেখেতক আমি অনাগত দিনত গৃহ ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম। আৰু ইয়াৰ দ্বাৰা পুলিচ প্ৰশাসনো আমি আহ্বান জনাইছোঁ তেখেতসকলে আমাৰ গাঁৱত আহি এই মাদক দ্ৰব্য চুলাই বেপাৰ অতি শীঘ্ৰে বন্ধ কৰিবলৈ। আৰু আজি যোনটো গাড়ী উচ্ছেদ কৰিলে গাড়ীটো ক'ৰ হৈছিলে, মানুহজনৰ নাম কি আছিলে? আমি ইতিমধ্যে গম পালোঁ গাড়ীখন হৈছিলে লাইনাৰ চাহ বাগিচাৰ আৰু গাড়ীৰ মালিকজন হৈছিলে যোনে চুলাই আনিছিলে, তাৰ নাম হৈছে শান্তনু মৰাণ।